ধেনু যে নমতে বৎস পালয় তুমি হে কিমতে ভকত কপালাৰা। কি কৈছে? গাই গৰ্ভয়ে নিজৰ পোৱালি ৰক্ষণাবেক্ষণ দিয়াৰ দৰে আমাৰ আই সমস্তয়ো যদি সন্তানক ভক্তিৰ মাধ্যমেৰে আগুৱাই নিবলৈ চেষ্টা কৰে, তেতিয়াহ'লে আপোনাৰ আমাৰ সন্তানকো তেৰাৰ সুদৰ্শন চক্ৰই অনবৰতে ৰক্ষণাবেক্ষণ কৰি থাকিব বুলি মহাপুৰুষ মাধৱ গুৰুজনাই সুন্দৰভাৱে আমাৰ সমস্তকে দেখুৱাই থৈ গৈছে। কিন্তু ভক্তি লাগিব, ভক্তি নহ'লে একো কাৰ্য নিসিজয়। যিহেতু ভক্তি যুগ আলোচনা কৰি আছে, কৈছে যে যেন মধ্যে মাতোৱাল কতিৰ ব্ৰষ্টকো হিতু আছে নাই একো নজানয়, যাৱে পূৰ্ব কৰ্ম থাকে তাৱে প্ৰাণ ইন্দ্ৰিয়মে দেখা পুনু নাশ নহি কয়। যেনেদৰে পৰমাত্মা আমাৰ পৰমাত্মা যেতিয়ালৈকে আমাৰ দেহত থাকিব তেতিয়ালৈকে আমাৰ এই দেহটোক জীৱিত উপাধি প্ৰদান কৰে। যেতিয়াই পৰমাত্মাই আমাৰ এই দেহ ত্যাগ কৰি দিয়ে তেতিয়াই আমাৰ দেহটোক প্ৰদান কৰা হয় মৃত উপাধিটো। ইয়াত কৈছে যেনেদৰে এজন মদাহী মানুহে, এজন মদাহী ব্যক্তিয়ে মদ খালে যেনেদৰে নিজৰ শৰীৰতে কাপোৰ আছেনে নাই, বস্ত্ৰ আছেনে নাই গমকেই নাপায়, ঠিক তেনেদৰে যেতিয়া আমাৰ এই শৰীৰৰ পৰা পৰমাত্মা ৰূপী প্ৰভু ভগৱন্ত ওলাই যাব, ঠিক তেনেদৰে মদাহী মানুহজনে গাত কাপোৰ আছেনে নাই গম নোপোৱাৰ দৰে আমি সমস্তও অজ্ঞান হৈ পৰিম যেতিয়াই পৰমাত্মাই আমাৰ এই শৰীৰটো ত্যাগ কৰিব। এইদৰে সুন্দৰ ৰূপেৰে ভক্তি যুগত কপিল প্ৰভুৱে আই মাতৃ দেৱাহুতিক দেখুৱাই থৈ গৈছে। কৈছে যেন মধ্যে মাতোৱাল কতিৰ বস্তকো হিতু আছে নাই একো নজানয়, যাৱে পূৰ্ব কৰ্ম থাকে তাও প্ৰাণ ইন্দ্ৰিয়মে দেখা পুনু নাশ নহি কয়। যেতিয়াই পৰমাত্মাই আমাৰ এই শৰীৰটো ত্যাগ কৰিব, যেতিয়াই আমাৰ এই শৰীৰটো নাশ হৈ পৰিব, তেতিয়া জানো আমি জানিম যে আমি জীৱিত হৈ আছোঁ নে মৃত হৈ আছোঁ? কেতিয়াও নাজানিম। সেই কথাটোকে আমাক মদাহী ব্যক্তি এজনৰ লগত ভাগৱতৰ ভক্তি যোগে তুলনা কৰি দিছে। তাৰ পাছতেই ভক্তি যুগত সুন্দৰভাৱে কৈছে অজ্ঞান আন্ধাৰ মাজে শয়ন কৰি আছে, শ্ৰান্ত শুয়া জীৱ জগতৰ তা সম্বাক কৰি দয়া উদয় ভৈলাহা তুমি, যুগ পন্থ প্ৰকাশ ভাস্কৰ। কি কৈছে? এই ধৰাধামত অজ্ঞান আন্ধাৰৰ মাজত কলিযুগৰ মনুষ্যবিলাকে শয়ন কৰি আছে বুলি কপিল প্ৰভুৱে দেৱাহুতি আইক কৈছে। কি কৈছে? অজ্ঞান আন্ধাৰৰ মাজে শয়ন কৰি আছে, শ্ৰান্ত হৈ জীৱ জগতৰ, এই সমস্ত জীৱ জগতৰ সকলো প্ৰাণীয়েই অজ্ঞান আন্ধাৰত নিমগ্ন হৈ আছে বুলি কৈছে, মায়াৰ জালত আবদ্ধ হৈ আছে বুলি তৃতীয় স্কন্ধ ভাগৱতত উল্লেখ কৰিছে। আমি সমস্তজনেই মায়াৰ জালখনতেই আবদ্ধ। আমি সমস্তই পুৱা গধূলি গায়ে আহোঁ। কি বুলি গাওঁ? ব্ৰহ্মাদি কৰি জীৱ জগত ৰাম 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 মায়া জামাজে আশয় ঘুমতি যায়। যেনেকৈ ভক্তি যুগত কপিলেশ্বৰে ক'লে যে অজ্ঞান আন্ধাৰত সমস্ত প্ৰাণীয়ে নিমগ্ন হৈছে বুলি, ঠিক তেনেদৰে আমি সদায় গাই অহা ঘোষা যোগাটো লিখিলে কি লিখিলে?
ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায়। ব্ৰহ্মাকে আদি কৰি ৩৩ কোটি দেৱতাও এই ভগৱন্ত ঈশ্বৰৰ মায়া জালখনতেই আবদ্ধ হৈ আছে বুলি কৈছে। কিন্তু আবদ্ধ হোৱা নাই এজন, সেইজন কোন? তুমি খে চৈতন্য সনাতন ৰাম 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 আমিও চেতন নিয়োগ নাথ জগা। কিন্তু এই মায়াৰ জালখনত আবদ্ধ হোৱা নাই এজন, সেইজন কোন? তুমি সেই চৈতন্য সনাতন। সেইজন সনাতন অৰ্থাৎ ভগৱন্ত কৃষ্ণ। তেৰাক সেই মায়াৰ জালখনে, মায়াৰ আৱৰণখনে স্পৰ্শও কৰিব পৰা নাই বুলি আমি সদায় গাই অহা ঘোষা যোগাটো সুন্দৰ ৰূপেৰে কৈ দিছে। আই মাতৃ দেৱাহুতিক কপিল ঈশ্বৰে কৈছে যে অজ্ঞান আন্ধাৰৰ মাজত শয়ন কৰি থকা সেই জীৱসমূহক উদ্ধাৰ কৰিবলৈকে যুগপন্থ ভাস্কৰ ৰূপেৰে প্ৰভু ভগৱন্ত ঈশ্বৰে বাৰম্বাৰ অৱতাৰ ধাৰণ কৰিছে। কি বুলি কৈছে? যে তাসম্বাক কৰি দয়া উদয় ভৈলাখা তুমি যুগপন্থ প্ৰকাশ ভাস্কৰ। সেই জীৱসমূহক উদ্ধাৰ কৰিবৰ বাবে ভগৱন্ত ঈশ্বৰে যুগপন্থ ভাস্কৰ ৰূপেৰে, যুগপন্থ অৰ্থাৎ যুগে যুগে ভাস্কৰ ৰূপেৰে, ভাস্কৰ শব্দৰে সমাৰ্থ শব্দ হৈছে সূৰ্য, সূৰ্যৰ দৰে বিকশিত হৈ আমাক সমস্তক উদ্ধাৰ কৰিবলৈ ভগৱন্ত ঈশ্বৰে এইখন ধৰাধামতেই বাৰম্বাৰ দশ অৱতাৰ ধাৰণ কৰিছে। সেইকাৰণে কৈছে যে ধৰি বাৰম্বাৰ দশ অৱতাৰ পৃথিৱীৰ ভাৰ খন্দিলা অপাৰ। এই পৃথিৱীখন উদ্ধাৰ কৰিবলৈ, পৃথিৱীখনক উদ্ধাৰ কৰিবলৈ যুগপন্থ ভাস্কৰ স্বৰূপে ঈশ্বৰ কৃষ্ণই অৱতাৰ ধাৰণ কৰি আহিছে। কিন্তু তেৰাক চিনি পাবলৈ হ'লে আমাক কি কৰিবলৈ কৈছে ভগৱন্ত ঈশ্বৰে? শ্ৰৱণ কীৰ্তন, তেৰাৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিবলৈ গৈছে। তেৰাৰ গুণনাম শ্ৰৱণ কীৰ্তনৰ মাধ্যমেৰেহে সেইজনা ঈশ্বৰ কৃষ্ণক আমি সমস্তই লগ পাব পাৰিম বুলি ভাগৱত শাস্ত্ৰটো, প্ৰথম স্কন্ধ ভাগৱততো উল্লেখ কৰি দিছে। ইয়াৰ পাছতে ইয়াত উল্লেখ কৰিছে এৰাম পৰক মাৰিবে প্ৰতি মনত সংকল্প কৰে দম্ভ বা মৎসৰ আতিশয় এহি মতে ভক্তিমূত কৰিলে তামস হয় ক্ৰোধ ভেদ তিনিতে আশ্ৰয়। কি বুলি কৈছে? যে পৰক মাৰিবে প্ৰতি মনত সংকল্প কৰে দম্ভ বা মৎসৰ আতিশয়। ধৰি লওক উদাহৰণস্বৰূপে আপুনি ওচৰৰ গৃহখনলৈ গৈছিল, তাতে তেওঁলোকৰ বাপজনাই আপোনাক সমস্তক অপমান কৰি পঠিয়ালে, গালি পাৰি পঠিয়ালে, আপুনি গুচি আহিলে। ঘৰত আহি গোসাঁইৰ গৃহত প্ৰভু ভগৱন্ত ঈশ্বৰক কৈছে যে প্ৰভু তেওঁ অপমান কৰাৰ দৰে ময়ো অপমান কৰাৰ সুযোগকণ যাতে পাওঁ, তুমি মোক সেইটো কৃপাহে প্ৰদান কৰিবা। সেই ভাৱটো লৈ যদি ঈশ্বৰক ভজনা কৰিছোঁ, সেই ভাৱটোক কৈছে তামসিক ভক্তি। কৈছে যে পৰক মাৰিবে প্ৰতি, কাৰোবাক মাৰিবৰ বাবে, কাৰোবাৰ ওপৰত প্ৰতিশোধ পূৰণ কৰিবৰ বাবে মনত সংকল্প কৰে, মনত সংকল্প লয়, মনতে দৃঢ় হয় দম্ভ বা মৎসৰ আতিশয়, অহংকাৰ আৰু পৰশ্ৰী কাতৰ ভাৱে। এহি মতে ভক্তিমূত, এইদৰে যিসকলে মোৰ চৰণত ভক্তি কৰিব, এহি মতে ভক্তিমূত কৰিলে তামস হয়।
প্ৰভু যিজনে মোক অপমান কৰিলে তেওঁকো যাতে অপমান কৰিব পাৰোঁ, এই ভাৱ লৈ যিসকলে ঈশ্বৰৰ চৰণত ভক্তি কৰিব, কৈছে যে এহিমতে ভক্তিমূত কৰিলে তামস হয়, ক্ৰোধ ভেদ তিনিতে আশ্ৰয়। এই ভাৱটো লৈ ঈশ্বৰৰ চৰণত ভক্তি কৰিলে তামসিক ভক্তি হয় বুলি কৈছে। তামসিক ভক্তিৰ যোগেদি জানো ঈশ্বৰ কৃষ্ণক পাব পাৰিম? কেতিয়াও তেৰাক নাপাম। হিংসা, অসূয়া, অনীতি আমি এই সকলোবিলাক পৰিহাৰ কৰি তেৰাৰ চৰণত একনিষ্ঠভাৱেৰে শৰণাপন্ন হ'লেহে তেৰাক পাম। তামসিক ভক্তি কৰিলে কিন্তু কেতিয়াও ঈশ্বৰক নাপাম। এই বুলি কপিল ঈশ্বৰে আই মাতৃ দেৱাহুতিক তামসিক ভক্তিৰ ওপৰত জ্ঞান প্ৰদান কৰিছে। তামসিক ভক্তিনো কাক কয়? তাৰ পাছতে কপিল ঈশ্বৰে ৰাজসিক ভক্তিৰ বিষয়ে আই মাতৃক জ্ঞান দিছে। ৰাজসিক ভক্তি কাক কয়? বিষয়ত কৰি আশা যশ বা ঐশ্বৰ্য চাৱে, প্ৰতিমাত মোহক পূজয়, তিনিও প্ৰকাৰে ইটো ৰাজস ভকতি মাত্ৰ, তজুৱাগে কহিলো নিশ্চয়। কি বুলি কৈছে যে বিষয়ত কৰি আশা, বিষয় সুখত যিজনে আশা কৰিব, বিষয় সুখ অৰ্থাৎ কি? ধন, সোণ, সম্প্ৰতি, পুত্ৰ, ভাৰ্যা, এই সকলোবিলাক বিষয়ৰে বস্তু। এইবিলাক সকলো অবস্তু নহয়নে? আমি সমস্ত এই দুই চকুৰে যিমান বস্তু দেখি আছোঁ, এই সকলোবিলাকেই অবস্তু। এয়া ঈশ্বৰৰ মায়া। বস্তু কোনবিলাক? ভগৱন্ত ঈশ্বৰৰ মায়াটোৱেই হৈছে অবস্তুক দেখাৱয় বস্তু কোৱাবৰি, এহি হেতু মোৰ মায়া জানা নিষ্ঠ কৰি। আমি দেখা সকলোবিলাকেই অবস্তু। এই সকলোবিলাক ক্ষণস্থায়ী। তেতিয়াহ'লে স্থায়ী বস্তু কোনবিলাক? গুৰু বস্তু স্থায়ী, দেৱ বস্তু স্থায়ী, নাম স্থায়ী, ভকত স্থায়ী। পৃথিৱী, চন্দ্ৰ, সূৰ্য, গ্ৰহ, নক্ষত্ৰ থকালৈকে গুৰু থাকিব, দেও থাকিব, নাম থাকিব, ভকত থাকিব। গতিকে এই সকলোবিলাকহে বস্তু। চকুৰে যিমান দেখি আছোঁ এইবোৰ চব মায়াৰ বস্তু। এই সকলোবিলাকেই অবস্তু। বস্তু কোনবিলাক? গুৰু, দেও, নাম, ভকত, এইবিলাকহে হৈছে বস্তু। ইয়াত কৈছে বিষয়ত কৰি আশা যশ বা ঐশ্বৰ্য চাৱে, প্ৰতিমাত মোহক পূজয়। ঈশ্বৰৰ প্ৰতিমাক আগত লৈ যদিহে আমি ধনং দেহি, বৃদ্ধাং দেহি, যশং দেহি, পুত্ৰং দেহি, এইবিলাকেই বিচাৰি থাকোঁ, ধন, সোণ, পুত্ৰ, ভাৰ্যা, এইবিলাকেই যদি ঈশ্বৰৰ প্ৰতিমাৰ আগত আমি আশা কৰি থাকোঁ, সেই ভাৱটোক কৈছে ৰাজসিক ভক্তি। যদিহে আমি ৰাজসিক ভক্তিৰ যোগেদি ঈশ্বৰক পাম বুলি আজি আশা কৰি আহিছোঁ, তেতিয়াহ'লে কেতিয়াও ঈশ্বৰ কৃষ্ণক আমি লগ নাপাম। ইয়াত গুৰু আসনৰ সন্মুখত এগছি বন্তি অৰ্পণ কৰা হৈছে। তাৰ পাছতেই আমাৰ আই সমস্তই, বাপ সমস্তই তামোল পাণ এজোকা দিছে, ঈশ্বৰ কৃষ্ণক ভজনা কৰিছে। যদিহে সেই তামোল পাণটি ঈশ্বৰৰ ওচৰত অৰ্পণ কৰোঁতে মনতে ভাবিছে যে মোৰ ল'ৰাটোৰ যাতে চাকৰি এটা হওক, ঘৰখন যাতে উন্নতিৰ দিশেৰে আহক, এই ভাৱ লৈ যিজনে তেৰাৰ চৰণত শৰণাপন্ন হৈছে, সেই ভাৱটোকে কৈছে ৰাজসিক ভক্তি। আমি বিচাৰিছোঁ নহয়নে? সেই ৰাজসিক ভক্তিৰ যোগেদি তেৰাৰ চৰণত ভকতি কৰিবলৈ গ'লে কেতিয়াও যদুপতি ঈশ্বৰক আমি লগ পাব নোৱাৰিম। কি ভকতিৰ আশ্ৰয় ল'ব লাগিব? তেৰাক পাবলৈ আমি একান্তভাৱেৰে নিগুণ ভকতিৰ আশ্ৰয় ল'ব লাগিব। নিগুণ ভকতিৰ যোগেদিকে ঈশ্বৰ কৃষ্ণক পাম বুলি কৈছে। তৃতীয় স্কন্ধ ভাগৱতত লিখা আছে, অ শুনিয়োক সভাসদ, তৃতীয় স্কন্ধৰ পদ, বুজিয়োক ভক্তিৰ নিৰ্ণয়, সগুণ ভকতি যত
কৰি তাংক পৰিহাৰ নিগুণ কৰিও আশ্ৰয় দেখা কেন কৃপা কৰি আপুনি কহন্ত হৰি ভকতিক কৰি নানামত এতেকে নিগুণ ভক্তি ধৰিও দৃঢ় কৰি তেবে পাইবা ঈশ্বৰ কলাগ। কি বুলি কৈছে? তৃতীয় স্কন্ধ ভাগৱতত উল্লেখ কৰিছে, যদিহে আমি সগুণ ভকতিৰ আশ্ৰয় গ্ৰহণ কৰি ঈশ্বৰ কৃষ্ণক ভজনা কৰোঁ, তেতিয়াহ'লে ঈশ্বৰ কৃষ্ণক পাম জানো? যদিহে আমি কেৱল মাত্ৰ ধন বিদ্যা যশ ঐশ্বৰ্য বিভূতি বিচাৰি থাকোঁ, তেতিয়াহ'লে ঈশ্বৰ কৃষ্ণক পাম জানো? এই ভক্তিটোক কৈছে, এই ভাৱটোক কৈছে সগুণ ভকতি। সগুণ ভকতিৰ যোগেদি আমি ঈশ্বৰ কৃষ্ণক কেতিয়াও নাপাম। আমাক একান্ত চিত্তেৰে সগুণ ভকতি পৰিহাৰ কৰি কায় মন বাক্য চিত এক কৰি সুদৃঢ় ৰূপেৰে নিগুণ ভকতিৰ আশ্ৰয় গ্ৰহণ কৰিবলৈ কৈছে। আৰু নিগুণ ভকতিৰ আশ্ৰয় গ্ৰহণ কৰি কৃষ্ণৰ চৰণ কমলত শৰণাপন্ন হ'লেহে আমি সমস্তজনেই ভৱসাগৰখন পাৰ হৈ যাব পাৰিম। এই অপাৰ সংসাৰ সমুদ্ৰখনি সহজতে পাৰ হ'ব পাৰিম। নহ'লে কিন্তু এই সমুদ্ৰখনি পাৰ হৈ যোৱাত আমাৰ সমস্তজনৰে অসুবিধাৰ সন্মুখীন হ'ব লাগিব। আমি সদায় নিগুণ ভকতিৰ আশ্ৰয় গ্ৰহণ কৰি একান্ত চিত্তে তেৰাক ভজনা কৰিব লাগিব আৰু ক'ব লাগিব যে হে প্ৰভু দয়াময়, তোমাৰ ভকতৰ মুখেৰে, তোমাৰ একান্ত ভকতৰ মুখেৰে সদায় যেন তোমাৰেই গুণনাম শ্ৰৱণ কীৰ্তন কৰিবলৈ পাওঁ, সেই সুযোগটোকে মোক প্ৰদান কৰিবা। যিজনে এই ভাৱ লৈ ঈশ্বৰ কৃষ্ণক ভজনা কৰিব, সেই ভাৱটোক কৈছে নিগুণ ভকতি। আৰু নিগুণ ভকতিৰ আশ্ৰয় লৈ তেৰাক ভজনা কৰিলেই আমি সমস্তজনে অপাৰ সংসাৰ সমুদ্ৰ সহজতেই, অতি সহজতেই পাৰ হ'ব পাৰিম, নহ'লে কিন্তু নোৱাৰিম। একান্ত ভকতসকলে ঈশ্বৰৰ পৰা কি বিচাৰে? যিহেতু ভক্তি যুগ, আই মাতৃ দেৱাহুতিও প্ৰভু ভগৱন্তৰ একনিষ্ঠ সেৱক আছিল, একান্ত ভকত আছিল, যাৰ ফলস্বৰূপে এদিন দেৱাহুতিয়ে ঈশ্বৰ কৃষ্ণক ভজনা কৰি ক'লে যে প্ৰভু মোক হীন মুক্তি নালাগে, তোমাৰ এই চতুৰ্ভুজ ৰূপটো নালাগে। ভগৱন্ত ঈশ্বৰ আচৰিত হৈ সুধিছে, হীন মুক্তি নালাগে মই মানি ল'লোঁ, তথাপি মোৰ চতুৰ্ভুজ ৰূপটো নালাগে। সঁচাকৈ তুমি বৰ আচৰিত দেই আই। যদি একোকেই নালাগে তুমি মোক ভজনা কিয় কৰিলা? দেৱাহুতিয়ে কৈছে, নাহি কৈলি ন মুকুতি কতথা, নাহি হৰিপদ পংকজ যথা, ও কৰ্ণৰয় অমৃত হৰিৰ চৰিত্ৰ, ভকতৰ মুখে শুনি শ্ৰিত। যে হে প্ৰভু দয়াময়, মোক হীন মুক্তি নালাগে, তোমাৰ চতুৰ্ভুজ ৰূপো নালাগে, ধন সম্পত্তি ঐশ্বৰ্য বিভূতিও নালাগে, লাগে মাথো এটা বস্তু, তোমাৰ একান্ত ভকতৰ মুখেৰে সদায় যেন তোমাৰেই গুণনাম শুনি থাকিবলৈ পাওঁ, সেই সুযোগটোহে তুমি মোক প্ৰদান কৰিবা প্ৰভু। এইদৰে দেৱাহুতিয়ে ঈশ্বৰ কৃষ্ণক ভজনা কৰিছিল। কিন্তু আমি সমস্তই যদি তেৰাক লগ পালোহেঁতেন, তেতিয়াহ'লে কি বস্তু আশা কৰিলোহেঁতেন? ধন সোণ ঐশ্বৰ্য বিভূতিকে আদি কৰি ঘৰখনৰ পৰিয়ালৰ পৰা আদি কৰি মিতিৰ কুটুম্ব ভাগিন ভতিজা সকলোৱে চাকৰি পোৱালৈকে ঈশ্বৰৰ চৰণত অৰ্পণ কৰি দিলোহেঁতেন। কিন্তু দেৱাহুতিয়ে কি বিচাৰিলে? ঈশ্বৰ কৃষ্ণৰ ভক্তি। ইয়াতে প্ৰমাণ হয় যে দেৱাহুতিয়ে এগৰাকী ভক্তি মাতৃৰ লগতে ঈশ্বৰ কৃষ্ণৰ একনিষ্ঠ সেৱকো আছিল। আৰু এটা প্ৰমাণ আছে, যুক্তি দিবলৈ এই প্ৰমাণটো ক'বলগীয়া হয়
যে একান্ত ভকতে সদায় ঈশ্বৰৰ পৰা মুক্তিৰ বাঞ্ছা নকৰে, ভক্তিৰেই বাঞ্ছা কৰে, ভক্তিৰ ৰসৰেই বাঞ্ছা কৰে। এই কাহিনীটো আমি অসমৰ বিভিন্ন প্ৰান্তত কৈছোঁ, তথাপিতো ক'ব লগা হয় যিহেতু ভক্তিযোগ আলোচনা কৰিবলৈ আমাক নিৰ্দেশ দিলে। কাহিনীটো হৈছে যেতিয়া কুৰুক্ষেত্ৰ মহাৰণ হৈছিল, সেইখিনি মহাৰণৰ পাছ মুহূৰ্ততে যেতিয়া যদুপতিয়ে দ্বাৰকা যাবলৈ লৈছিল, দ্বাৰকালৈ যোৱাৰ সময়ত কুন্তীক কৈছিল যে পেহীদেউ মই যাব ওলালোঁ, যোৱাৰ আগত কিবা এটা তোমাক নিজে দি যাম বুলি ভাবিছোঁ, পঞ্চপাণ্ডৱৰ পৰা বিদায় লৈ আহিছোঁ, শেষ বিদায় তোমাৰ ওচৰত লৈছোঁ আৰু তোমাক কিবা এটা দি পেলানিহে মই দ্বাৰকা যাম বুলি ভাবিছোঁ, তোমাক কি লাগিব আই কোৱাচোন। কুন্তী আয়ে ঈশ্বৰ কৃষ্ণক কি বুলি কৈছে, অ' হে কৃষ্ণ কৃষ্ণ বাপ কৰো প্ৰণিপাত, পৰম ঈশ্বৰ তুমি জানিলো সাক্ষাৎ। কৈছে যে হে কৃষ্ণ কৃষ্ণ বাপ কৰো প্ৰণিপাত, পৰম ঈশ্বৰ তুমি জানিলো সাক্ষাৎ, তুমি যেই জগতৰ ঈশ্বৰ, তুমিয়ে যে জগতৰ গৰাকী, মই সেই কথা উপলব্ধি কৰিব পাৰিছোঁ। তুমি কুৰুক্ষেত্ৰ মহাৰণত পঞ্চপাণ্ডৱৰ পক্ষ ল'লা, পঞ্চপাণ্ডৱক জয়যুক্ত কৰালা, পঞ্চপাণ্ডৱক ৰাজ্যভাৰ দিলা, যুধিষ্ঠিৰক ৰজা পাতিলা, দ্বাৰকা যাব লৈছা যোৱা, কিন্তু মোক কিবা দিম বুলি কৈছা, যদি দিয়া মোক ধন সম্পত্তি একোকেই দিব নালাগে, যে হে প্ৰভু মই তোমাক ঈশ্বৰ ৰূপেৰে গণ্য কৰিছোঁ। কিয় গণ্য কৰিছোঁ, হে কৃষ্ণ কৃষ্ণ বাপ কৰো প্ৰণিপাত, পৰম ঈশ্বৰ তুমি জানিলো সাক্ষাৎ, নানা বিপদত পুত্ৰ হমে আশা ৰাখি, শতকে শিশুক যেন ঢাকি ৰাখে পাখি। শতক চৰায়ে যেনেকৈ দেউকাৰ আঁৰত নিজৰ পোৱালিটো ৰক্ষণাবেক্ষণ কৰি ৰাখে, তুমিও পঞ্চপাণ্ডৱক তেনেকৈ ৰক্ষণাবেক্ষণ দিলা। দ্বাৰকা যাম কৈছা যদুপতি, তুমি যোৱা, মোৰ অকণমানো আপত্তি নাই, কিন্তু কিবা এটা দিম বুলি কৈছা, যদি দিয়া সেই বস্তু দিয়া। বোলে কি লাগে আই, হেহি হেহি আপদয়া মাৰয় ভীমত, তোমাক দেখিবে পাওঁ যিটো আপদত। কি বিচাৰিলে, হেহি হেহি আপদ আমাৰ অভিমত, তোমাকো দেখিবে পাওঁ যিটো আপদত, যে সেই যদুপতি মোক বিপদ আপদ দিয়া, ইমানেই ডাঙৰ বিপদ আপদ দিয়া যাতে বিপদ আপদটো আহিলে সৰ্বপ্ৰথম তোমালৈ যাতে মোৰ মনত পৰে, সেই ধৰণৰ বিপদহে মোক তুমি প্ৰদান কৰা। ধন সোণ ঐশ্বৰ্য বিভূতি মোক একোকেই নালাগে, এইবিলাকৰ প্ৰয়োজনো নাই, যদি এইবিলাকেই পাওঁ এই বিনাশী সম্প্ৰতিত মোৰ মনটো সোমাই যাব, যাৰ ফলতেই তোমালৈ পাহৰি যাম, আৰু যিটো বস্তু পালে তোমালৈ পাহৰোঁ। আর শ্রী ভইলে ভুলে মন করে নানা কাম, সম্পদ তন পরে লৈ বাকত বনাম। কি কলে, শ্রী হইলে ভুলে মন করে নানা কাম, সম্পদত নপৰে লৈ বাকত বনাম। যে সেই যদুপতি ধন সোণ ঐশ্বৰ্য বিভূতি গাড়ী মটৰ এইবিলাক যদি পাওঁ তোমালৈ মনত নপৰিব, আৰু তোমালৈ যদি মনতেই নপৰে তেনেহ'লে এই দেহটো ধৰি ৰখাৰ মোৰ কোনো অৰ্থ নাথাকিব। যদুপতি দিয়া যদি সেই বস্তু দিয়া, কি লাগে আই মাতৃ, তোমাক কি লাগে মোক নিখন্দেহে কোৱা, প্ৰভু ঈশ্বৰে কৈছে। আৰু তেৰা কুন্তীয়াই কি বুলি কৈছে,
যেন যাজি গঙ্গা কণি ৰোধ কৰে যদি সাগৰত পৰয় তথাপি দেৱ নদী হিমতে বিঘিনি কোন গণি মূৰ মন সদায় স্মৰুক মাত্ৰ কৃষ্ণৰ শৰণ। কি ক'লে যে যদুপতি যেনেদৰে গংগা নদীখনে সাগৰৰ অভিমুখে যাত্ৰা কৰোঁতে বাটত বহুবোৰ জাজিয়ে বাধাও প্ৰদান কৰে, কিন্তু জাজিৰ বাধা পাই গংগা যেনেকৈ উভতি নবৈ সাগৰৰ মাজতেই পৰেগৈ, ঠিক তেনেদৰে ময়ো মোৰ পঞ্চপাণ্ডৱক লগত লৈ সংসাৰ যাত্ৰা কৰোঁতে যিমান বাধা বিঘিনি আহিলেও সৰ্বপ্ৰথম যাতে তোমালৈ মোৰ মনত পৰে সেই সম্প্ৰতিহে তুমি মোক প্ৰদান কৰা যদুপতি। এই বুলি কুন্তীয়ে ঈশ্বৰ কৃষ্ণক কি বিচাৰিলে? সংসাৰৰ সমস্ত দুখবিলাক কুন্তীয়ে নিজে বিচাৰি ল'লে। সুখ দিব বিচাৰিছিলে ঈশ্বৰে, দুখ বিচাৰি লৈছে নিজেই। কিয় বিচাৰিছে? সুখত থাকিলে জানো ঈশ্বৰলৈ মনত পৰিব? বিনাশী সম্পত্তিত মনটো যদি আমাৰ নিমগ্ন হয় কেতিয়াও ঈশ্বৰলৈ মনত নপৰিব। সেইবাবে কুন্তীয়ে অতি চালাক আছিলে, যাৰ ফলতেই বিচাৰিলে সংসাৰৰ সমস্ত দুখ, যাৰ ফলতে কুন্তীয়ে ঈশ্বৰ কৃষ্ণক ধ্যান কৰিলে, কুন্তীয়ে বিপদ আহিলে ঈশ্বৰ কৃষ্ণলৈ মনত পৰে, যাৰ ফলতে কুন্তীয়ে ঈশ্বৰ কৃষ্ণই অনবৰতেই ৰক্ষণাবেক্ষণ কৰি থাকে। কুন্তীয়ে ঈশ্বৰ কৃষ্ণক কৈছে যে প্ৰভু যিমান ক'ব লগা আছিল মই তোমাক কৈ দিলোঁ, ক'বলৈ আৰু বেলেগ ভাষা মোৰ ওচৰত নাই, এতিয়া যি কৰা এইটো তোমাৰ নিজৰ ইচ্ছা, সুখ দিয়া নে দুখ দিয়া। কুন্তীৰ ভক্তিভাৱত প্ৰসন্ন হৈ প্ৰভু ভগৱন্তই কুন্তীয়ে কি বুলি কৈছে? তেনেহ'লে পেহীদেউ তোমালোকৰ পৰা দূৰলৈ নাযাওঁৱেই দিয়া। যাবলৈ বিচাৰিছিলে দ্বাৰকালৈ, কিন্তু কুন্তীৰ ভক্তিভাৱ দেখি আকৌ ভগৱন্ত ঈশ্বৰ পঞ্চপাণ্ডৱৰ লগতেই বসবাস কৰিব ধৰিলে। ভকতৰ ভকতীয়ে কেনেকৈ ভগৱন্তক নিজৰ অধীন কৰিব পাৰে, এইটোৱে হৈছে ইয়াৰ এক সুন্দৰ নিদৰ্শন। গতিকে আমি সমস্তয়ো কুন্তীয়ে যিদৰে ভক্তিৰসৰ বাঞ্ছা কৰিলে, আমি সমস্তয়ো ভগৱন্ত ঈশ্বৰৰ চৰণত সদায় ভক্তিৰসৰ বাঞ্ছাই কৰিব লাগিব। ঈশ্বৰক পাবলৈ কপিল প্ৰভুৱে আই মাতৃ দেৱাহুতিক কৈছে যে হে আই, তুমি যদি ভগৱন্ত ঈশ্বৰ পুৰুষক পাব বিচাৰিছা তেনেহ'লে তুমি কি কৰিব লাগিব? সদায় সাধুৰ সংগতেই থাকিব লাগিব। যিসকলে ভগৱন্তৰ নাম অহৰ্নিশে শ্ৰৱণ কীৰ্তন কৰিব সেইসকলে সাধু, আৰু আই তুমিও সদায় সাধুৰ সংগতেই থাকিব লাগিব। ঈশ্বৰৰ নাম লোৱাসকল সাধু। তাকে বুলিও সাধু জানিবা, তাৰাৰ সংগক তুমি পাৰ্থিবা, তুমি সদায় সাধুৰ সংগতেই থাকিবা, তেতিয়াই ঈশ্বৰক পাবা। যেনেদৰে দেৱাহুতিয়ে সাধুৰ সংগত থাকিয়েই ঈশ্বৰক লগ পালে পুত্ৰৰূপেৰে, ঠিক তেনেদৰে আমি সমস্তয়ো গুৰুজনাই দিয়া নৱবিধ ভক্তিৰ জৰিয়তে ঈশ্বৰক পাবলৈ চেষ্টা কৰিব লাগিব। এই নৱবিধ ভক্তিনো কি? শ্ৰৱণ কীৰ্তন স্মৰণ অৰ্চন বন্দন পদসেৱন দাস্য সখিত্ব আৰু আত্মনিবেদন। 9টা ৰাস্তা দি দিলে গুৰুজনাই ঈশ্বৰক পাবলৈ। মংগলাচৰণতে সুন্দৰভাৱে লিখি দিলে, যদ্যপি ভকতি নৱবিধ মাধৱৰ, শ্ৰৱণ কীৰ্তন তাত মহাশ্ৰেষ্ঠ তৰ, অৰ্চন বন্দন ধ্যান সমস্ততে হৰি, যশ কীৰ্তনতে তুষ্ট কুন্তম সাহৰি। কৈ দিলে যে নৱবিধ ভক্তিৰ ৰাস্তা যিহেতু প্ৰদান কৰিছে গুৰুজনাই, সেই নৱভক্তিৰ ভিতৰতো প্ৰাধান্য দি দিছে 2টা ভক্তি। সেইকেইটা কি?
শ্ৰৱণ কীৰ্তনত তাত মহাশ্ৰেষ্ঠতৰ। তাৰমানে 9বিধ ভক্তিৰ ভিতৰত শ্ৰৱণ কীৰ্তনক শ্ৰেষ্ঠতাৰ গুণ প্ৰদান কৰিছে। ভগৱন্ত প্ৰভুৱে প্ৰাণৰ বান্ধৱ উদ্ধৱক কৈছিল যে সেই উদ্ধৱ, সত্য যুগত মোক পাবলৈ ঋষি সমস্তই ধ্যান কৰিছিল, ত্ৰেতা যুগত যজ্ঞ কৰিছিল, দ্বাপৰত পূজা কৰিছিল, কিন্তু এই তিনিও যুগত নানা ৰূপেৰে নানা প্ৰকাৰে নানা যজ্ঞ পূজা পাতল কৰিও মোক পোৱা নাছিল। যজ্ঞৰ ধোঁৱাৰে ঋষিমুনিসকলৰ শৰীৰটো শ্যামবৰণীয়া হৈ পৰিছিল যদিও মোক পোৱা নাছিল। কিন্তু উদ্ধৱ, কলিযুগত আটাইতকৈ সহজ হৈ গ'ল। কেৱল মাত্ৰ শ্ৰৱণ কীৰ্তনৰ যোগেদি মোৰ নাম স্মৰণ কৰিলেই সহজতে মোক পাব। সেইবাবে আমি সমস্তই শ্ৰৱণ কীৰ্তনকে আশ্ৰয় কৰি তেৰাৰ গুণ নাম ভকতৰ সংগত যদি আমি শ্ৰৱণ কীৰ্তন কৰোঁ, তেতিয়াহ'লে অতি সহজতে আমি সেইজনা যদুপতি ঈশ্বৰক সাক্ষাৎ কৰিব পাৰিম, নহ'লে কিন্তু নোৱাৰিম। এতিয়া আজি আপোনাৰ সমস্তই ঘৰুৱা কাম কাজেৰে ইয়াত কিয় আছে? ঈশ্বৰৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিম বুলি আহিছে। ঈশ্বৰৰ গুণনামনো শ্ৰৱণ কীৰ্তন কৰিলে কি লাভ হয়? যদিহে আমি সমস্তজনে তেৰাৰ গুণনাম একান্তভাৱেৰে কায় মন বাক্যিত এক কৰি সুদৃঢ়ভাৱেৰে শ্ৰৱণ কীৰ্তন কৰোঁ, তেতিয়াহ'লে আমি সমস্তজনেই অপাৰ সংসাৰখন পাৰ হ'ব পাৰিম, নহয়নে বাৰু? মনুষ্য জন্মটো ঈশ্বৰে প্ৰদান কৰিছে তেৰাক ভজনা কৰিবৰ বাবে। গতিকে আমি সমস্তই মনুষ্য জন্ম পায়েই যদি তেৰালৈ পাহৰি যাওঁ, তেনেহ'লে এই দেহ ধৰাৰ কোনো অৰ্থই নাথাকিব। 84 লক্ষ বাৰ জন্মগ্ৰহণ কৰি আহিহে মনুষ্য জন্ম পালোঁ। তাৰ এটা সমাধান আছে বিষ্ণু পুৰাণৰ মতে। স্থবিৰ যোনিত গছলতা আদিত আমি 20 লাখ বাৰ জন্মগ্ৰহণ কৰিছোঁ। জলজ যোনিত মাছ কাছ আদিত 9 লাখ বাৰ, কৃমিজ যোনিত পোক পৰুৱা আদিত 11 লাখ বাৰ, পশুৰ যোনিত বাঘ সিংহ আদিত 30 লাখ বাৰ, চৰাইৰ যোনিত 10 লাখ বাৰ আৰু বান্দৰৰ যোনিত 4 লাখ বাৰ, মুঠতে 84 লক্ষ বাৰ জন্মগ্ৰহণ কৰি আহি মনুষ্য জন্মটো পাইছোঁ। আৰু মনুষ্য জন্ম পায়েই যদি আমি হৰিক ভজনা নকৰোঁ, তেতিয়াহ'লে কি কৈছে? অৱশ্যে শৈবা ভাই তৰু তৃণশিলা। ঈশ্বৰক আমি ভক্তি কৰিবই লাগিব গুৰুজনাই প্ৰদান কৰা 9বিধ ভক্তিৰ যোগেদি। যিকোনো এটা ৰাস্তাইদি যদি আমি ভকতি কৰোঁ তেতিয়াও পাম। যেতিয়ালৈকে আমি এই ভকতিৰ পঢ়াশালীখনত আমাৰ নিজৰ নামভৰ্তি নকৰাওঁ, তেতিয়ালৈকে ভগৱন্ত প্ৰভুৱে আমাৰ এই দেহটোৰ দায়িত্ব নলয়। যদিহে আমি একান্তভাৱেৰে তেৰাৰ চৰণত শৰণাপন্ন হওঁ, তেৰাৰ সুদৰ্শন চক্ৰই অনবৰতে ৰক্ষণাবেক্ষণ দিব। তাৰ প্ৰমাণ আছে। দুৰ্বাসা ঋষিয়ে ৰজা অম্বৰীষক যেনেদৰে অপমান কৰিছিল, সেই অপমানৰ ফলশ্ৰুতিতেই প্ৰভু নাৰায়ণৰ সুদৰ্শন চক্ৰই দুৰ্বাসা ঋষিৰ পাছ লৈছিল, খেদি গৈছিল। দুৰ্বাসা ঋষি কৈলাশত শিৱৰ ওচৰ পালে, ব্ৰহ্মালোকত ব্ৰহ্মা ওচৰ পালেগৈ, নাৰায়ণৰ ওচৰো পালেগৈ, কিন্তু কোনেও ৰক্ষা কৰিব নোৱাৰিলে। শেষত গৈ ৰজা অম্বৰীষৰ ওচৰত ক্ষমা প্ৰাৰ্থনা খোজাতহে প্ৰভু নাৰায়ণৰ সুদৰ্শন চক্ৰই দুৰ্বাসা ঋষিৰ পাছ এৰিছে। ইয়াতে প্ৰমাণ হয় ভগৱন্তৰ সুদৰ্শন চক্ৰই তেৰাৰ একান্ত ভকতক প্ৰত্যেক মুহূৰ্ততে ৰক্ষণাবেক্ষণ কৰিবই। এতিয়া আমি সমস্ত বা তেৰাৰ একান্ত ভকত হ'ব পাৰিছোঁনে নাই, সেইটোও এটা ডাঙৰ প্ৰশ্ন। এতিয়া ভকতনো কি? আমি অথনিৰ পৰা ভকত শব্দটোৰ কথাই কৈ আছোঁ। আমি ভকত হ'ব পাৰিছোঁ নাই? প্ৰথমতে যদি ভকত শব্দটিলৈ আমি মন কৰোঁ, যদি ইয়াৰ অৰ্থ বিশ্লেষণ কৰি চাওঁ, ইয়াত প্ৰথমতে দেখা যাব ভকতে ভগৱন্ত ভয় বিমোচন ভজন ভক্তিতে তুষ্ট হুয় যিজন। কি বুলি কৈছে? ভ শব্দে ভগৱন্ত ভয় বিমোচন ভজন ভক্তিতে তুষ্ট হুয় যিজন। যিজন প্ৰভু ভগৱন্ত, যাৰ ভয় নাই, যাৰ লাজ নাই, যাৰ শংকা নাই, যিজন ভয়ৰ বিমোচন,
সেইজনা প্ৰভু ঈশ্বৰৰ গুণনাম ভকত শব্দটিৰ প্ৰথম অক্ষয়টি অৰ্থাৎ ভ আখৰটিয়ে সুন্দৰভাৱেৰে বৰ্ণনা কৰি দিছে যে ভ শব্দে ভগৱন্ত ভয় বিমোচন ভজন ভক্তিতে তুষ্ট পয় যিজন যিজনাক ভক্তি কৰিলে পাওঁ যিজনা ভয়ৰ বিমোচন যিজনাক একান্ত ৰূপেৰে ভক্তি কৰিলেই তেৰাক লাভ কৰিব পাৰি সেইজনাৰ গুণগানকেই বৰ্ণনা কৰিলে ভ অক্ষয় দিয়ে ভকত শব্দৰ প্ৰথম অক্ষয় ভ অক্ষয় দিয়ে ইয়াৰ পাছত কৈছে ক অক্ষৰটিয়ে ক শব্দে কৃষ্ণ ভজি পবিত্ৰ পৰম আত্মাতমানন্ত কৃষ্ণ সমস্ততে সম কি বুলি ক'লে ক শব্দে কৃষ্ণ ভজি পবিত্ৰ পৰম আত্মাত মানন্ত কৃষ্ণ সমস্ততে সম কৈছে ক অক্ষয়টিয়ে বৰ্ণনা কৰিছে যিজনা প্ৰভু ভগৱন্ত সকলো পঞ্চভৌতিক দেশৰ জীৱৰ আত্মাতেই সমৰূপেৰে তেৰাৰ অংশ আত্মা বিস্তাৰিত হৈ আছে সেইজনা প্ৰভু ভগৱন্তৰ গুণ বৰ্ণনা কৰিছে ভকত শব্দটোৰ দ্বিতীয় অক্ষয় অৰ্থাৎ ক অক্ষয় দিয়ে এতিয়া আমি যদি চাওঁ যে আমাৰ সমস্তজনৰ শৰীৰতে ভগৱন্ত প্ৰভু আত্মাৰূপেৰে বিস্তাৰিত হৈ আছে নহয়নে সকলো পঞ্চভৌতিক দেশৰ জীৱ আত্মাতেই তেৰা আছে সেইফালৰ পৰা চাব গ'লে আমাৰ দেহটোৰহে পাৰ্থক্য আছে আত্মাৰ একো পাৰ্থক্য নাই আত্মা একেটোৱেই সেয়াই হৈছে ঈশ্বৰ আত্মাৰূপে সকলোৰে দেহৰ ভিতৰতে আছে সেইকাৰণে কৈছোঁ আত্মাৰ পাৰ্থক্য নাই পাৰ্থক্য দেহটোৰ বহু পাৰ্থক্য আছে যেনে মতা আছে মাইকী আছে কোলা আছে বগা আছে ওখৰ আছে চাপৰ আছে শকত আছে ক্ষীণ আছে আপোন আছে পৰ আছে ছোট আছে বৰ আছে এইবিলাক দেহৰহে ধৰ্ম আত্মাৰ ধৰ্ম নহয় আত্মাৰ ধৰ্ম দুটাই পাপ আত্মা আৰু পুণ্যাত্মা দুটা ভাগতেই ভাগ হৈ আছে আত্মাটো যদি সেই ঈশ্বৰৰ গুণগান গাই আমি ভাল কৰ্ম কৰিছোঁ তেতিয়াহ'লে আমাৰ আত্মাটো পুণ্যাত্মা শাৰীত আছে যদিকে তেৰাৰ নামকেই জীৱিত কালত শ্ৰৱণ কীৰ্তন নকৰিলোঁ তেতিয়াহ'লে আমাৰ শৰীৰটোক মহাপুৰুষে পাপ আত্মা বুলি কৈছে গতিকে নিজেই বিবেচনা কৰক প্ৰকৃততে আমি পাপ আত্মাৰ শাৰীত পৰিছোঁ নে পুণ্যাত্মাৰ শাৰীত পৰিছোঁ ইয়াৰ পাছতেই ভকত শব্দটোৰ তৃতীয় অক্ষয় ত অক্ষৰটিয়ে বৰ্ণনা কৰিছে ত শব্দে তৰ নৰ উপায় হৰণ কি বুলি কৈছে ত শব্দে তৰণৰ উপায় হৰণ হৃদয় মধ্যত ধৰে কৃষ্ণৰ চৰণ তাকে খে বুলিয় ভকত জানিবা নিশ্চয় নিজে তৰি কুলকো উদ্ধাৰ কৰ কি ক'লে ত শব্দে তৰণৰ উপায় হৰণ হৃদয় মধ্যত ধৰে কৃষ্ণৰ চৰণ তোমাক তৰণৰ পথটো ত আখৰতে দি দিছে তৰণৰ পথ কি হৰণ কাৰ ওচৰত হৰণ যদুপতিৰ ঈশ্বৰত হৰণ যদিকে আমি তেৰাৰ চৰণত কাইমন বাইকচিত এক কৰি শৰণাপন্ন হওঁ তেতিয়াহ'লে তৰণৰ পথ আমি বিচাৰি পায়েই গ'লোঁ তৰণৰ পথ কি বুলি ক'লে হৰণ এতিয়া ভকত কাক কয় বুলি কৈ দিলে তাকে সেই বুলিয় ভকত জানিবা নিশ্চয় নিজে তৰি কুলক উদ্ধাৰ কৰে যিজনে নিজেও সংসাৰ তৰিবলৈ চেষ্টা কৰে আৰু লগতে নিজৰ কুলটোক আৰু সকলো মনুষ্য জাতিটোকেই উদ্ধাৰ কৰিবলৈ চেষ্টা কৰে সেইজনক ভকত বুলি সুন্দৰ ৰূপেৰে ভাগৱত শাস্ত্ৰই আমাক দেখুৱাই থৈ গৈছে ভকত সেইজনহে যিজন নিজেও তৰে আৰু লগতে বাকী সমস্তকো তৰাই নিব পাৰে গতিকে ইয়াৰ অৰ্থ আমি বুজি পালোঁ ভকত শব্দৰ এতিয়া নিজৰ গাতে আঙুলি টোৱাই চাওক আমি ভকত হ'ব পাৰিছোঁ নে নাই তিনিটা আখৰৰ বৈশিষ্ট্যটো আমাৰ গাত আছে নে নাই ভকতৰ বৈশিষ্ট্য কাছৰ বৈশিষ্ট্যৰ লগত তুলনা কৰিছে
কাছৰ বৈশিষ্ট্য কি? বালিত কণী পাৰে, পানীত উমনি দিয়ে। বালিত কণী পাৰি পানীত উমনি দি যেতিয়া পোৱালি জন্মিবৰ সময় হয়, তেতিয়া সেই কাছজনীয়ে মুক্ত মনেৰে যদুপতিৰ চৰণত প্ৰাৰ্থনা কৰে যে হে প্ৰভু দয়াময়, তোমাৰ 10 অৱতাৰৰ ভিতৰত ময়ে জানো দ্বিতীয় অৱতাৰ নহয়? সেইফালৰ পৰা পোৱালি জন্মিলে বুকুত লোৱাৰ সুবিধা তুমি প্ৰদান কৰিবা প্ৰভু। যিদৰে কাছজনীয়ে মুক্ত মনেৰে যদুপতিক ভজনা কৰে, সেইদৰে আমাৰ একান্ত ভকতেও ঈশ্বৰক কি বুলি ভজনা কৰে? ভগৱন্তৰ নাম শুনা এটা স্থানলৈ নিমন্ত্ৰণ পোৱাৰ দিনাখনিয়ে আবেদন দি থয় যে প্ৰভু, কত জন্মৰ ভাগ্যৰ বলত তোমাৰ ভকতৰ মুখেৰে তোমাৰেই গুণনাম শুনাৰ সুবিধা পাইছোঁ। সেইদিনা যাতে তুমি মোক বিষয়ৰ কামত ৰত কৰি নাৰাখিবা প্ৰভু। কাছজনীয়ে ঈশ্বৰক ভজনা কৰাৰ দৰে আমাৰ ভকত সমস্তই ঈশ্বৰক ভজনা কৰে, তেৰাৰ গুণনাম শুনাৰ পৰা বিৰত নাৰাখিবলৈ। যিজনে ঈশ্বৰৰ চৰণত এইদৰে আবেদন দিয়ে যে কেলেইনো মাতিলা ধৰ্মালোচনী সভাখনলৈ, কাম বনৰ দিন নগ'লেও পাব বেয়া, গ'লেও কাম ক্ষতি, ইমান ঠাণ্ডা দিন নহয়নে বাৰু? সেই ভাৱটোলৈ যিজনে ঈশ্বৰৰ চৰণত আবেদন প্ৰদান কৰিব, তেৰাৰ আবেদনখনক কেতিয়াও কিন্তু ভগৱন্ত ঈশ্বৰে মঞ্জুৰ নকৰিব। আমাক মনুষ্য জন্মটো কিয় দিছে? তেৰাক ভজনা কৰিবলৈ। যদি এই জন্ম পাই তেৰালৈ আমি সেলা কৰোঁ, যদিহে তেৰাৰ গুণনাম ল'বলৈকে আমি এলাহ কৰোঁ, তেতিয়াহ'লে এই দেহ ধৰাৰ কোনো অৰ্থ নাথাকিব, নহয়নে বাৰু? সেইসকলকে ভকত যিসকলে ঈশ্বৰৰ নাম শুনিবলৈ অহৰ্নিশে যত্ন কৰি থাকে। বৰ্জধামৰ গোপীসকলো ভগৱন্ত ঈশ্বৰৰ একান্ত ভকতেই আছিল। বংশীৰ ধ্বনি শুনাৰ মাত্ৰকেই যিদৰে গোপীসকল দৌৰ মাৰিছিল যমুনাৰ পাৰলৈ। কিয় দৌৰ মাৰিছিল? ভগৱন্ত ঈশ্বৰৰ বংশীৰ সুৰ শুনিবলৈ আৰু তেৰাক দৰ্শন কৰিবৰ বাবে। কত গোপী যাই যাই দুখনক এৰি আঘাতে থাকিব দুগ্ধ চৰুৰ সৈতে পৰি আশাতে থাকিব দুগ্ধ চৰুৰ সৈতে পৰি। যিদৰে বংশীৰ ধ্বনি শুনাৰ মাত্ৰকেই গাখীৰ পগুৱাতেই গোপীসকল এৰি দৌৰ মাৰিছিল যমুনাৰ পাৰলৈ তেৰাক দৰ্শন কৰিবলৈ, সেইদৰে আমাৰ একনিষ্ঠ ভকত সমস্তয়ো য'তেই ভগৱন্তৰ গুণনাম শুনে তালৈকে লৰ মাৰে বিষয়ৰ কাম কাজ এৰি থৈ, নহয়নে বাৰু? আৰু গোপীসকলে কি কৰিছিল? কত গোপী আছিলে ক স্বামীৰ পৰ হন্তে আধা ভুঞ্জা ভূয়া কত যাই লৰন্তে। কিছুমানে কি কৰিছিল? স্বামীৰ কাষত আছিল, আৰু কিছুমান আধা খোৱাকেই দৌৰ মাৰিছে ভগৱন্ত ঈশ্বৰক দৰ্শন কৰিবলৈ। তাকে চাই আমাৰ মহাপুৰুষ মাধৱ পুৰুষেও লিখিলে। কি বুলি লিখিলে? অ তোমাৰ গুণৰ মহিমা দেখিয়াই অ আনজত কাম দূৰতে তেজিয়া থৈলো। যেনেদৰে বংশীৰ ধ্বনি শুনাৰ মাত্ৰকেই গোপীসকল লৰ মাৰিছিল, ঠিক তেনেদৰে ভগৱন্তৰ গুণনাম শুনাৰ মাত্ৰকেই আমাৰ একান্ত ভকত সমস্তই, ঈশ্বৰৰ একান্ত ভকত সমস্তই বিষয়ৰ সকলো কাম কাজ এৰি ভকতে তেৰাৰ নাম লোৱা ঠাইত গৈ উপস্থিত হয়। এয়াই কৈছে একান্ত ভকতৰ লক্ষণ।
আৰু আছে একান্ত ভকতৰ লক্ষণ। কিয় দেবাহুতি আইক একান্ত ভকত বুলি কোৱা হয়? দেবাহুতি আইৰ গাত আছিল এইকেইটা গুণ। গুণটো কি? অবৃথা বাক্য নুবুলিব, নমাতিব মিছা, কৃষ্ণ কথা শুনিবলৈ কৰিবে কৈছোৱা। একান্ত ভকতে বৃথা বাক্য নকয় আৰু কি কৰে? ঈশ্বৰৰ নাম শুনিবলৈ অধীৰ আগ্ৰহেৰে বাট চাই থাকে। যিহেতু দেবাহুতি আইয়েও নিজ পুত্ৰ কপিল ঈশ্বৰৰ মুখেৰে ভক্তিৰ বিষয়ে অৰ্থাৎ ঈশ্বৰ কৃষ্ণৰ ভক্তিৰ বিষয়ে বৰ্ণনা কৰিবলৈ কৈছিল, ঈশ্বৰৰ গুণনাম প্ৰকাশ কৰিবলৈ কৈছিল। সেইফালৰ পৰা চাব গ'লে দেবাহুতি আইও আছিল ভগৱন্ত পুৰুষৰে একান্ত ভকত, নহয়নে বাৰু? সেয়া হৈছে ভকতৰ লক্ষণৰ সহিতে ভকতৰ বৈশিষ্ট্য। ভকতে কিয় ঈশ্বৰৰ নাম শুনিবলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰে? কাৰণ হৰি নম হুতাসন পাপ শোষান বন ক্ষণেকতে দহি কৰে চন। জুয়ে শুকান বন পুৰি তৎক্ষণাত ছাই কৰাৰ দৰে ঈশ্বৰৰ গুণনামেও আমাৰ গাত থকা সকলো পাপবিলাক পুৰি ছাৰখাৰ কৰি দিয়ে। সেইবাবে একান্ত ভকতে ঈশ্বৰৰ নাম শুনিবলৈ অহৰ্নিশে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থাকে।